গহপুৰৰ পৰা আহিছোঁ। হয় হাবুং চাম বুলি আহিলোঁ। পৰিৱেশটো বৰ সুন্দৰ আৰু বহুতখিনি মাটিও দেখিছোঁ আছে আৰু আগলৈও ইয়াতো বহুতো কিবা কিবি কৰিব পৰা যাব। আৰু শুনিছোঁ এতিয়া 31 তাৰিখে ইয়াত মেডাম মেফিৰ কাৰণে কিবা প্ৰগ্ৰেম হেৰি কৰিছে আৰু মোৰ হেৰিয়াত এইটো ভাল হ'ব, আকৌ তেতিয়াও আহিম বাৰু চাবৰ কাৰণে। এনে ঐতিহাসিক যিটো চকাফাৰ ৰাজধানী, দ্বিতীয় ৰাজধানী, এই ৰাজধানীৰ বৈশিষ্ট্যখিনি এতিয়া ইয়াত হাবুঙে প্ৰতিফলন কৰিব পাৰিছেনে? এইটো ধুনীয়া হৈছে। এতিয়া যিহেতু চৰকাৰে হাতত লৈছেই বনাম বুলি, এইটো অতি সোনকালে এইটো হ'ব। নাম কি? কি কয়? নাম কি? মোৰ নাম হৰিপ্ৰসাদ বৰা। এনে ঘৰ ক'ত? এনেই মই গহপুৰত, ময়ো এজন শিল্পী। আৰ্ট কৰোঁ, মূৰ্তি বনাওঁ। কি কয় আপুনি? মই আৰ্ট কৰোঁ, মূৰ্তি বনাওঁ, প্ৰকাৰ মূৰ্তি। আপুনি যিটো সৌন্দৰ্য, হয় আৰ্টৰ সৌন্দৰ্য, বিশেষকৈ এই সৌন্দৰ্যটো ইয়াৰ ওপৰত আপুনি কিবা ছবি পৰিকল্পনা কৰিব নেকি? এতিয়া মানে কি পৰিৱেশটো মানে এইটোতো বহুত নেচাৰেলেই বনাব লাগে দেই। মোৰ মতে মানে কি টাইলছ চাইলছ লগাই পেলাই তেনেকৈ নহয়, ফুলৰ ধুনীয়া বাগিচা হ'ব লাগে এখন দুখন, যাতে যাত্ৰীসকলে অকণমান আনন্দ পায় আৰু ঠায়ে ঠায়ে অকণমান বহিব পৰা সুবিধা তেনেকৈ কৰিলে, দুই চাৰিজনৰ মূৰ্তিও পহু চহু বনালে অলপ ভাল হয়। টাই মিউজিয়াম এটা বনাইছে, টাই মিউজিয়ামটো আপুনি চাব নিৰ্মাণ হৈ আছে, তাত আপুনি কি পৰামৰ্শ দিয়ে? তাত এতিয়া সেইটো বিষয়লৈ মই এতিয়ালৈকে যোৱা নাই বাৰু, কিন্তু হ'লেও সেইটোও লাগিব, বস্তুটো লাগিব। আপুনি এটা কথা পৰ্যটনৰ ক্ষেত্ৰত হাবুঙে যদি কি কৰিলে উন্নয়ন কৰিলে পৰ্যটক বিদেশী পৰ্যটক আহিছে বা বেছি হ'ব বুলি ভাবে? বেছি মানে এনেকুৱা ধৰণৰ, সেইটোৱে মই ক'লোঁ যে নেশ্যনেল যিখিনি আৰু ইয়াৰ লগত সম্পৰ্ক, আমাৰ হাবুং মন্দিৰৰ লগত সম্পৰ্ক ঐতিহাসিক আৰু বহুত সম্পদ আছে নহয়, সেইখিনিও ইয়াত স্থাপিত কৰিব লাগে। আপুনি কওকচোন, আকৌ কওক যে আপুনি কি ধৰণৰ আৰ্ট কৰে? মই ভাস্কৰ্য শিল্পী, চিত্ৰশিল্পীও। ছবি আঁকে নাই? মই ছবি আঁকো, হয়। আৰু এইভাগে যে উডিং আৰ্ট বা ৰিং আৰ্ট এইবিলাক কৰে নেকি? মই চব আৰ্ট কৰোঁ। এতিয়া মই গহপুৰত মোৰ নামটো সকলোৱে প্ৰায়ে চিনি পায়, মানে নামটো আকৌ কওক। হৰিপ্ৰসাদ বৰা। এই ঘৰটো কি ঘৰ আছে? চাংঘৰ। কিহৰ কাৰণে? এইটো টাই আহোমৰ আমাৰ আগৰ মানে হেৰি যিটো আগৰ আহোম মানুহবিলাকৰ টাই আহোমখিনি চাংঘৰ আছিলতো, য'তে যায় ত'তে মানে তেওঁলোকে চাংঘৰ পাতি পিনি, কাৰণ চিৰস্থায়ী নাছিল, হয়তো কিবা কিবি জন্তু আহিব, কিবা কিবি ধৰক হাবি বননিয়ে হেৰি কৰি অহা কিবা পোক পৰুৱা বা কিবা থাকিব পাৰে, গতিকে চাংঘৰ বনাই পিনি তেওঁলোকে সকলোখিনিয়ে মানে তেনেকৈ বাস কৰি। এনে আহোম ভাষাত কি বুলি কয়? আহোম ভাষাত আপোনাৰ এইটো মানে দুটাই হেৰি কৰা হয়, মানে গোটেই বস্তুটো অলপ হেৰি এটা ভিতৰুৱা হেৰি এটা সোমাই আছে বাৰু। এতিয়া এনে যিখিনি প্ৰস্তুতি কামৰ, বাঁহৰ কাম বা অন্যান্য কিমান দূৰ আগবাঢ়িছে? আপোনাৰ এইখিনিতো 50% হৈছে, 50% আগবাঢ়িছেগৈ আৰু 50% বাকী আছে, সেইখিনি আগবাঢ়িলে হৈ যাব। মেডাম মেফি কেনেকুৱা হ'ব বুলি ভাবে? মেডাম মেফি ব্যাপক হ'ব, কাৰণ হাবুং ক্ষেত্ৰত প্ৰতিবাৰে মানে হয়, এইবাৰ তথাপি বহুলকৈ মানে এটা ডাঙৰকৈ পাতিব লৈছে, ব্যাপক মানে পাতিব লৈছে। গতিকে সকলো আমাৰ যিখিনি টাই আহোমৰ মানুহ আছে সকলোখিনি। আপোনালোকে অসমবাসীলৈ কি গোহাৰি জানে? অসমবাসীক আমি জনাইছোঁ যে সকলো আহক হাবুঙলৈ, কাৰণ হাবুং ক্ষেত্ৰতো অসমৰ ভিতৰত টাই ভাষাত পূজা পাতল দিয়া হাবুঙৰ বাদে বেলেগ মন্দিৰ মানে এতিয়ালৈকে বৰ দেখি পোৱা নাই। গতিকে টাই ভাষাতে সকলো আশীৰ্বাদ আৰু প্ৰত্যেকেই মানে টাইতে মানে সকলোখিনি কাম চলি থাকে ইয়াতে। এনেই থাইলেণ্ডৰ পৰা কোনোবা আহিব নাই? থাইলেণ্ডৰ পৰা এতিয়ালৈকে কনফাৰ্ম হোৱা নাই, হয়তো আহিব পাৰে, তাৰ কথা বতৰা ইতিমধ্যে পাতি আছে। হাবুঙৰ পৰিৱেশটো কেনেকুৱা হৈ গৈছে? হাবুঙৰ পৰিৱেশ আগত যেনেকৈ আছিলে এতিয়াতো বহুত ধুনীয়া হৈছে, কাৰণ এটা শৃংখলা মানে এটা ভাল এটা পৰিৱেশত মানে আহিছেগৈ আৰু এতিয়া। দৰ্শক আহিছে ন? দৰ্শকটো বহুত আহিছে, দৰ্শক আহিয়ে থাকে প্ৰতিটো। যি আপোনাৰ চেনেলৰ যোগেদি আপোনাক লগতে আপোনাৰ চেনেলৰ সকলো কৰ্মকৰ্তালৈ আমি হাবুঙৰ যি 2026 বৰ্ষৰ মেডাম মেফি উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কথা হ'ল, আমি প্ৰতি বছৰে মেডাম মেফিখন পাতি থকা হৈছে। এইবাৰ অলপ বেলেগ ধৰণে চিন্তা কৰিছোঁ যে আমাৰ ঐতিহ্যৰ যিখিনি পৰম্পৰা, চাংঘৰৰ পৰা আদি কৰি আমি যিহেতু চাংঘৰ, খেৰৰ ঘৰ, বাঁহেৰে নিৰ্মিত ঘৰ, এনেকুৱা ধৰণৰকৈ আমি এটা ঐতিহাসিকটো ঘূৰাই আনিব চেষ্টা কৰিছোঁ। আৰু মেডাম মেফিত এবাৰ
আৰু এটা কথা ভাবিছোঁ, মানুহৰ সমাগম হয়, আপোনালোকে জানেই প্ৰতি বছৰে ইমান মানুহ হয়। আমি এতিয়া কাম কাজ চলাই আছোঁ, গাড়ীবিলাক ৰাখিবৰ কাৰণে পাৰ্কিং প্লেচ বনাই থকা হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী আহিব, অহাৰ লগে লগে তেওঁ এটা কথা কৈ আছে, সেউজীয়া কৰিবলৈ তেওঁ কৈ আছে। কিন্তু আমি এতিয়া গছপুলি ৰোপণ কৰিছোঁ, আপোনাৰ কেমেৰা দেখিব, ফুল পুলি ৰোপণ কৰিছোঁ, এইবিলাক আপোনাৰ কেমেৰা দেখাব যে আমি হাবুংখনৰ সকলোৰে উপস্থিতি কামনা কৰিছোঁ, সকলোৱে দিহা পৰামৰ্শ কামনা কৰিছোঁ। ঐতিহাসিক 26 বৰ্ষৰ যিখন মেডাম এফি 29, 30, 31 তিনিদিনীয়াকৈ হ'ব। তিনিদিনীয়াত আমি প্ৰথম দিনে ক্ৰীড়া খেলা ধূলা থাকিব, বিভিন্ন ঐতিহাসিক ঐতিহ্যপূৰ্ণ খেলা ধূলা থাকিব, ৰছী টনাৰ পৰা আদি কৰি আমাৰ যিটো পৰম্পৰাগত খেলবিলাক হেৰাই গৈছে সেইবিলাক খেল থাকিব। তাৰ লগে লগে সাংস্কৃতিক পৰিৱেশ থাকিব। দ্বিতীয় দিনা সাংস্কৃতিক প্ৰগ্ৰেমত টাই অসমৰ গীত মাতকে ধৰি বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগীত পৰিৱেশন থাকিব, তেওঁলোকৰ প্ৰতিযোগিতা থাকিব, তাতো সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। বাণিজ্য মেলা আছে, খাদ্য মেলা আছে। এই খাদ্য মেলাটো যিসকলে অংশগ্ৰহণ কৰিম বুলি আহিছে অংশগ্ৰহণ কৰিব পাৰিব। 29 তাৰিখৰ পৰা যিহেতু আমি খাদ্য মেলা আৰম্ভ কৰিম। বাণিজ্য মেলা আছে, কাপোৰ কানিৰ পৰা আদি কৰি যি ধৰণৰ বাণিজ্য মানুহৰ সাজ সজ্জাৰ লগত জড়িত থকা যিখিনি বস্তু প্ৰয়োজন হয় সেইখিনি ইয়াত পাব। আহোমকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীয় সাজ সজ্জাবিলাক ইয়াত পাব। আৰু যিসকলে এতিয়াও তেওঁলোকে বাণিজ্য মেলা কাৰণে যোগাযোগ কৰিব বিচাৰিছে, গতিকে আমাৰ সমিতিৰ বিভিন্ন ব্যক্তিসকল আছে, তেওঁলোকৰ লগত যোগাযোগ কৰিবলৈ কৈছোঁ। আৰু মুকলি সভাত বিভিন্ন বৰেণ্য ব্যক্তিসকল থাকিব, বিশিষ্ট ব্যক্তিসকল থাকিব, বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ ছাত্ৰ সংগঠনৰ সভাপতি সম্পাদকে মুখ্য উপদেষ্টাসকল থাকিব। গতিকে আমি হাবুংখন সকলোৱে এখন ভাল স্থলী, প্ৰতিটো জাতি জনগোষ্ঠীয়ে ইয়াত চিন্তা কৰিব পৰা, নিজৰ নিজৰ জাতিটোৰ বাবে, নিজৰ অসম আৰু অসমীয়াৰ বাবে চিন্তা কৰিব পৰা এটা পৰিৱেশ গঢ়ি তোলাৰ চেষ্টা কৰিছোঁ। আৰু আশা কৰিম খুৰাদাৰে আমাক সেই আশাখিনি সফল ৰূপায়ণ কৰাত সহায় সহযোগিতা কৰিব। আপোনালোকে নিৰ্মাণ কাৰ্য কিছুমান কাম কৰিছে, বালিৰ কাম কৰিছে, JCB লগাইছে, সেই কি উদ্দেশ্য কৰিছে? এইটো আমাৰ মেডাম ফি বহুত মানুহ হৈ যায় ন, গাড়ীবিলাক ৰাখিবলৈ ৰাস্তাত জেগা নাইকিয়া হৈ যায়। আমি সেইকাৰণে পাৰ্কিং গাড়ীবিলাক যাতে ৰাখিব পাৰে, আহল বহলকৈ সকলোৱে এখন এখন গাড়ী লাইন পাতে যাতে ৰাখিব পাৰে। এই কামটোতো পাৰ্মানেণ্ট হ'ব? পাৰ্মানেণ্ট। এইটো আমি ৰাইজে যিটো দান বৰঙণি দিছে, 10 টকা 20 টকা যিবিলাক ভিতৰত উঠি আছে, তাৰে পইচা অলপ আমাক গোট খাই আছিল। কিন্তু আমি সেই সিদ্ধান্ত কৰিলোঁ যে গাড়ীবিলাক ধৰি লওক অহা যোৱা ওলোৱা সোমোৱাত অসুবিধা হয়, গতিকে ইয়াৰ এই পইচাটোৱে অলপ মাতি পেলাই বহল কৰা হওক, আৰু চেইন কেবেল মাৰি যাতে গাড়ীবিলাক ফচি নাযায় তাৰ বাবে ভাল ধৰণে ৰাখিব। বিভিন্ন বাহিৰৰ পৰ্যটকসকলে যাতে যান জঁটৰ সৃষ্টি যাতে নহয় তাৰ বাবে আমি এনেই এটা কথা ক'ব পাৰি নেকি যে প্ৰস্তুতিত তুংগত হৈছে বুলি আপুনি ক'ব পাৰিব? প্ৰস্তুতি তুংগত আছে। আৰু এখন আমি আলোচনী লেংডন নামেৰে এখন আমাৰ লেংডন দ্বিতীয় হ'ব এখন। আগতে প্ৰথম লেংডন ওলাই গৈছে। হাবুং বুলি যিখন প্ৰামাণ্য তথ্য পুস্তিকা আছে সেইখনটো আমি পুনৰ তৃতীয় সংস্কৰণ হ'ব। এইবাৰ লেংডন দ্বিতীয় সংস্কৰণ হ'ব। এই আজি আপোনাৰ কেমেৰাত থকা এখেত হ'ল সভাপতি দীপাংকৰ বৰুৱা, এওঁ হ'ল ভাস্কৰজ্যোতি বৰুৱা স্মৃতি গ্ৰন্থৰ সম্পাদক। গতিকে আমি সাহিত্য দিশতো আগুৱাই লৈ যাব বিচাৰোঁ। অকল হাবুংখন যে অকল পূজা আধ্যাত্মিক চিন্তাৰে পূজা কৰাৰ থালিয়েই নহ'ব, যাতে সকলো সাহিত্য সংস্কৃতি ভাষা সকলো দেশতে মানে যাতে আমি হাবুংখন প্ৰতিফলিত কৰিব পাৰোঁ। আপুনি প্ৰাকৃতিকভাৱে আমি এটা ভাল পৰিৱেশলৈ নিবলৈ চেষ্টা কৰিছোঁ। আপোনাৰ কেমেৰা আপুনি দেখাব পাৰিব, গোটেই গছপুলি আমি ৰোপণ কৰি আছোঁ। আৰু ইয়াত আপোনাৰ বেয়া মাটিটো খৰাং, বতৰ যেতিয়া খৰাং হয় মাটিটো বালিয়া টাইপৰ, গছবিলাক জীয়াওঁতে অলপ দুদিন বা দেৰি হয়। মানে বেলেগ জেগাত যেনেকৈ একে বছৰতে ডাঙৰ হৈ যায়, আমাৰ ইয়াত 2 বছৰমান লাগে। মানে শিৱসাগৰৰ লগত আপোনালোকে কম্পিটিশ্যন কৰিছে নেকি? না, আমি কম্পিটিশ্যন কাৰো লগত নকৰোঁ। আমাৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত আমাৰ যিখিনি পইচা আমি কৰি আছোঁ সেইখিনি কম্পিটিশ্যন কৰি পেলাই আমি একো নাই। আমাৰ শিৱসাগৰো ডেভেলপ লাগে, ধেমাজিও ডেভেলপ লাগে, হাবুঙো ডেভেলপ লাগে, সকলোৱে। আপোনালোকক আৰু এটা কথা ক'ত, চুকাফা ইয়ালৈ কেতিয়া আহিছিলে? 1239 খ্ৰীষ্টাব্দত তেওঁ ইয়াত আহিছে। 44লৈকে ইয়াত এনেই কিমান বছৰ হ'ল? 44 প্ৰায় 4 বছৰ কাল তেওঁ ইয়াত আছে। ইয়াৰ কিমান দিন আছিলে? প্ৰায় 4 বছৰ কাল তেওঁ ইয়াত আছে। এতিয়া চুকাফা অহা মুঠ কিমান দিন হ'ল? 779 বছৰ হ'ল, এতিয়া 98 বছৰ হ'ল। 798 বছৰ এতিয়া হ'ল। 798 বছৰতে হাবুংখন এৰি থৈ গৈছে। আমি কেতিয়া পাইছোঁ? মই দায়িত্ব লৈছোঁ 2022 চনত। তেওঁ আমাৰ ইয়াত 1989 চনত চিনাক্ত হৈছে। চিনাক্ত হোৱাৰ পিছতো ইয়াত হাবি জংঘল গোটেই হাবুংখন সৃষ্টি কৰিবলৈ যাওঁতে কিমান মানুহৰ দৰ্শক যে আহিছে, দৰ্শনাৰ্থীসকল আহিছে, আমি ভাল পাইছোঁ। তেওঁলোকে ইয়াত কিবা এটা পাইছে কাৰণে প্ৰতি বছৰে তেওঁলোকে আহি আছে। আৰু আমি আশা কৰিম যে এইবাৰ ইয়ালৈ আহি তেওঁলোকে যাতে ভাল ফল এটা পাওক, আকৌ অহাবাৰ যাতে আমাৰ মাজলৈ আহক। ইয়াত থকা ভুল ত্ৰুটিখিনি তেওঁলোকে দ্বিতীয়বাৰ আহিলে যাতে আমাক দেখাই দিব পাৰে। আমি আকৌ নেক্সট বাৰ আহিলে সেই ভুল যাতে নহয় সেইখিনি আমি চেষ্টা কৰি আছোঁ, আৰু ভগৱানৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ।